নমস্কাৰ। আজি আমি আহি আছোঁ বিশ্বনাথ চাৰিআলি পাভৈ টকিজত। আজি এটা বিশেষ কাৰণত আহিছোঁ। আপোনালোকে চবেই গম পাইছে যে কি কাৰণত আহি আছোঁ। গতিকে আমাৰ আজি আপোনালোকে জানে জুবিন গাৰ্গৰ ফিল্ম ৰৈ ৰৈ ফিনালে চলি আছে। গতিকে সেই উপলক্ষে আমি সকলোৱে আজি 4টা বজাতে উঠিলোঁ, গৈছোঁ গম পাইছেনে। 4টা বজাত উঠি পেলাই আমি গা ধুই মেলি এতিয়া আহি আছোঁ। 5:30 বাজিছে। ইমান এক্সাইটেড হৈ আছোঁ ফিল্মখন মানে জুবিন গাৰ্গক চাবলৈ এবাৰ জীৱন্ত অৱস্থাত ৰূপালী পৰ্দাত। তেখেত আমাৰ মাজত এতিয়া নাই বুলি আমি ভাবি নলওঁ, গায়িকভাৱে নাই, তেওঁতো আধ্যাত্মিকভাৱে আছেই। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গক কেতিয়াও ওচৰৰ পৰা দেখা নাই আৰু শাহুৱেও দেখা নাই। এয়া মোৰ শাহু, এয়া মোৰ মা, আকৌ তাৰপিছত মোৰ হাজবেণ্ডে গাড়ী চলাই আছে আৰু মোৰ ভনী জোঁৱাই, তাৰপিছত মোৰ ল'ৰা আৰু এখন গাড়ী পিছত আহি আছে আমাৰ ভণ্টিহঁত। গতিকে আমি সকলোৱে একেলগে এখন সামাজিক ফিল্ম এনেকৈ উপভোগ কৰোঁ আৰু ল'ৰা ছোৱালীয়ে কেতিয়াও আমাৰ জুবিন গাৰ্গক দেখা নাই। গতিকে তেওঁলোকে জীৱন্ত অৱস্থাত জুবিন গাৰ্গে কেনেকুৱা কৰিছিলে সেয়া আমি দেখুৱাওঁ, যাতে তেওঁলোকৰ চকুত সেই প্ৰতিচ্ছবি সদায় কাৰণে থাকি যায়, সদায় কাৰণে যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে জুবিন গাৰ্গনো কোন আছিলে, কি আছিলে, তেওঁ কি সত্তা। গতিকে সেইখিনি যাতে তেওঁলোকে চকুত ধৰি ৰাখিব পাৰে, সেই উপলক্ষে আমি আহিছোঁ। আজি সকলোৱে ফিল্মখন উপভোগ কৰোঁ আৰু মনত এটা গধুৰ মানে দুখ লৈ পেলাই আহি আছোঁ যে আমি সকলোকে দেখিছোঁ যে ফিল্ম হলৰ পৰা আহোঁতে চকুলো টুকি টুকি ওলাইছে। গতিকে আমিও ভাবি আছোঁ কেনেকুৱা ধৰণৰ হয়। গতিকে দুখটো লাগিছেই অৱশ্যে। গতিকে সেই দুখৰ সম আজি আমি তেখেতক একেলগে উপভোগ কৰিম আৰু আপোনালোকক দেখুৱাম। তাৰপিছতে গৈ আমি তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম তেখেতৰ ওচৰত। ঠিক আছে, আৰু দেখুৱাম আপোনালোকক।